হৰভোগ আৰক্ষীৰ সাফল্য সন্দেহযুক্ত ড্ৰাগছসহ কৰায়ত্ব কৰিলে এটা সৰবৰাহকাৰীক। এক বিশেষ খবৰ যোৱা নিশা গোপন সূত্ৰৰ পম খেদি বৰপেটা জিলাৰ হৰভোগ আৰক্ষীয়ে অভিযান চলাই কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে সন্দেহযুক্ত ড্ৰাগছসহ এটা ড্ৰাগছ সৰবৰাহকাৰীক। ধৃত ড্ৰাগছ সৰবৰাহকাৰীটোৰ পৰা হৰভোগ আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে 6টাকৈ কণ্টেইনাৰত অনা কিছু ড্ৰাগছ। ধৃত ড্ৰাগছ সৰবৰাহকাৰীটো টেঙাগাঁও আলুবাৰী গাঁৱৰ আজিমুদ্দিন আলীৰ পুত্ৰ 30 বছৰ বয়সীয়া ছাদ্দাম হুছেইন বুলি জানিব পৰা গৈছে। সৰবৰাহকাৰীটোক আজি হৰভোগ আৰক্ষীয়ে NDPS আইনৰ 21A ধাৰাৰ ভিত্তিত 114/25 নম্বৰ গোচৰ ৰুজু কৰি বৰপেটা আদালতত হাজিৰ কৰাইছে। এই মুহূৰ্তৰ এক বিশেষ খবৰ বৰপেটা জিলাৰ হৰভোগ আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি যোৱা নিশা অভিযান চলাই সন্দেহযুক্ত ড্ৰাগছসহ কৰায়ত্ব কৰিছে এটা সৰবৰাহকাৰীক আৰু ধৃত সৰবৰাহকাৰীটো টেঙাগাঁও আলুবাৰী গাঁৱৰ আজিমুদ্দিন আলীৰ পুত্ৰ ছাদ্দাম হুছেইন বুলি জানিব পৰা গৈছে। ধৃত ছাদ্দাম হুছেইনৰ পৰা আৰক্ষীয়ে 6টাকৈ কণ্টেইনাৰত অনা কিছু ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে। সৰবৰাহকাৰীটোক আজি আৰক্ষীয়ে NDPS আইনৰ 21A ধাৰাৰ ভিত্তিত গোচৰ নং 114/25 নম্বৰ ৰুজু কৰি আদালতত হাজিৰ কৰায়। হৰভোগৰ পৰা উদয়ন নাথৰ ৰিপৰ্ট, নিউজ টাইম 3।